নমস্কাৰ সকলোকে নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জনাই আজি 2 জানুৱাৰী 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো যদিহে আপোনালোকে আমাৰ প্ৰিলিমছ ক্ৰেশ কোৰ্সৰ বাবে ইন্টাৰেষ্টেড আৰু স্পেশাল অফাৰ লাভ কৰিবলৈ খুজিছে তেনেহলে পলম নকৰি অতি সোনকালে তলত দিয়া কন্টেক্ট নাম্বাৰটিত যোগাযোগ কৰি নিজৰ সিট এটি ৰেজিষ্টাৰ কৰি ল'ব পাৰে তাৰোপৰি কম্পিটিশন কেয়াৰে আগন্তুক এপিএছচিৰ বাবে টেষ্ট সিৰিজ লৈ আনিছে য'ত আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব 40 টেষ্ট নতুবা 60 টেষ্ট ইয়াৰ ওপৰত অধিক জানিবলৈ ইয়াত দিয়া কন্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে তেনেহলে আহক আজিৰ মোষ্ট ইম্পৰ্টেন্ট টপিকসমূহ আমি চাওঁ প্ৰথমে আমি পুলিচ এডমিনিষ্ট্ৰেশ্যনৰ ওপৰত আলোচনা কৰিম জিএছ2ৰ বাবে গুৰুত্বপূৰ্ণ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ওপৰত জিএছ5ৰ প্ৰস্পেক্টিভত আমি অলপমান আলোচনা কৰিম স্কুল ড্ৰপ আউট ৰেটস ৱৰ্স জিএছ2ৰ প্ৰস্পেক্টিভত আলোচনা কৰিম আইডিইপি কি হয় প্ৰিলিমছ প্ৰস্পেক্টিভত চাম আৰু জিপিএছ স্পুফিং নো কি হয় প্ৰিলিমছ প্ৰস্পেক্টিভত চাম আপোনালোকে যদি আমাৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছৰ পিডিএফ যদি আপোনালোকে বিচাৰিছে তেনেহলে তলত দিয়া লিংক ক্লিক কৰি পেলাই ইজিলি ডাউনলোড কৰি ল'ব পাৰে তেনেহলে আহক পুলিচ এডমিনিষ্ট্ৰেশ্যন ৰিফৰ্মছ ইন পুলিচ এডমিনিষ্ট্ৰেশ্যন ৰিফৰ্মৰ প্ৰয়োজন হৈছে ইণ্ডিয়ান পুলিচ এক্ট 1861ৰ পৰা আজিলৈকে বহুতো ৰিফৰ্মছ আমি দেখা পাইছো আসলতে 1861ত সেই সময়ত ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যন যি সময়ত আছিল সেই ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যনৰ সময়ত আমি কিছুমান ৰিফৰ্মছ দেখা পাইছিলো বিশেষকৈ 1857ৰ যি সিপাহী বিদ্ৰোহ সিপাহী মিউটিনি সেই সিপাহী মিউটিনিৰ পিছত পুলিচক আৰু বেছি ৰিঅৰ্গানাইজ আৰু ষ্ট্ৰং কৰি তোলাত তেওঁলোকে বিশেষকৈ ফোকাস কৰিছিলে সেই সময়ত যদি চাওঁ পুলিচ ফোৰ্স এষ্টাব্লিছ কৰিছিলে গাইডলাইনছ কিছুমান লৈ আনিছিলে ডিসিপ্লিন ট্ৰেইনিং আনিছিলে তেওঁলোকে ওভাৰঅল অল ৰাউণ্ড ডেভেলপমেন্ট পুলিচৰ ক্ষেত্ৰত পুলিচ অৰ্গানাইজেশ্যনৰ ক্ষেত্ৰত লৈ অনা হৈছিলে 1943ত স্পেশাল পুলিচ এষ্টাব্লিছমেন্ট এটা আহিলে য'ত বিশেষকৈ এই ব্ৰাইবেৰী মানে এতিয়া ঘোষ দিয়া বা ভ্ৰষ্টাচাৰ কৰাপচনৰ লগত ৰিলেটেড যিসমূহ মেটাৰ সেই মেটাৰসমূহ ইনভেষ্টিগেশ্যনৰ সেই মেটাৰসমূহ ইনভেষ্টিগেট কৰা হ'ল বিশেষকৈ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্টসমূহত আৰু এই মেটাৰসমূহ ঘোষ দিয়া লোৱা কৰাপচনৰ ওপৰত বিশেষকৈ ইনভেষ্টিগেট কৰিবৰ কাৰণে স্পেশাল পুলিচ এষ্টাব্লিছমেণ্ট আহিলে 1943 আৰু তেনেকৈ লাহেকে মডাৰ্ণ ইনভেষ্টিগেটিভ এজেন্সি ভাৰতত ইনভেষ্টিগেট কৰিবৰ কাৰণে নতুন মডাৰ্ণ এজেন্সিবোৰ আহিলে যেনে আমি ক'ব পাৰো CBI চেন্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যন হেয়া আমাৰ 1963ত প্ৰতিষ্ঠা কৰা হয় বিশেষকৈ ঘোষ দিয়া লোৱা কৰাপচন বিভিন্ন ধৰণৰ ইকনমিক ফিস্কেল ল সমূহ যদি কোনোবাই ভায়োলেট কৰিছে এনে ক্ষেত্ৰত CBI এটা গুৰুত্বপূৰ্ণ ৰোল প্লে কৰে বিভিন্ন ধৰণৰ অৰ্গানাইজ ক্ৰাইম আজি ড্ৰাগ ট্ৰাফিকিং হওক মাৰ্ডাৰ হওক বিভিন্ন ধৰণৰ অপৰাধসমূহ নাইকিয়া কৰিবৰ ক্ষেত্ৰত CBI এটা গুৰুত্বপূৰ্ণ ভূমিকা আমি দেখা পাওঁ বিশেষকৈ বিভিন্ন ইন্টেলিজেন্স ৰিলেটেড বা পুলিচ ৰিসাৰ্চ ৰিলেটেড মেটাৰত তেওঁলোকে ইনফৰমেশন কালেক্ট কৰে আৰু টেকনিক্যালি চাব গলে CBIৰ যদি আমি লিগেল বেচিছ চাওঁ হেয়া হৈছে দিল্লী স্পেশাল পুলিচ এষ্টাব্লিছমেন্ট এক্টৰ পৰাই CBI একচুয়ালি অৰ্গানাইজেশ্যন ইউ কেন কল ইট এজ এ স্ট্যাটিউটৰী অৰ্গানাইজেশ্যনৰ নিচিনা হয়গে পুলিচত যি ৰিফৰ্ম সেই ৰিফৰ্মৰ কেইবাটাও ইম্পৰ্টেণ্ট ৰিফৰ্মছ আহে আমাৰ আসলতে কেইবাখনো ইম্পৰ্টেণ্ট কমিটিৰ মাধ্যমেৰে যেনে আমি গৌৰী কমিটিৰ কথা আমি ক'ব পাৰো পুলিচ ট্ৰেইনিঙৰ ক্ষেত্ৰত ৰেকমেণ্ডেশ্যনছ আনিছিলে 1971তে নেশ্যনেল পুলিচ কমিশ্যন 1977ত য'ত তেওঁলোকে বিভিন্ন ধৰণৰ ৰিফৰ্মছৰ কথা আনিছিলে যিবোৰ ইমপ্লিমেণ্ট কৰা নহল কিন্তু নেশ্যনেল পুলিচ কমিশ্যনৰ ৰিফৰ্ম মানে হেৰিসমূহ ৰেকমেণ্ডেশ্যনসমূহ তাৰ পিছত আহে আমাৰ পদ্মনাভিয়া কমিটি হেয়া বিভিন্ন ধৰণৰ অন্যান্য কিছুমান ৰিফৰ্মছৰ কথা তেওঁলোকে কৈছিলে মালিমথ কমিটি ক্ৰিমিনেল জাষ্টিছৰ ক্ষেত্ৰত কৈছিলে ঠিক সেইদৰে আমি অসমৰ ক্ষেত্ৰতো আমি দেখা পাওঁ চাংকাকতি কমিটি আমাৰ এক্স ডিজিপি ফৰ্মাৰ ডিজিপি নিশানাথ চাংকাকতি ডাঙৰীয়া তেখেতৰ কিছুদিন আগতে তেখেতৰ মৃত্যু হয় তেখেতেও কিছুমান ৰেকমেণ্ডেশ্যনছ চাংকাকতি কমিটি এষ্টাব্লিছ কৰা হৈছিলে আৰু সেই চাংকাকতি কমিটিৰ মাধ্যমেৰেও কিছুমান ৰিফৰ্মছৰ ৰেকমেণ্ডেশ্যনছ লৈ অনা হৈছিলে যিবোৰ ইমপ্লিমেণ্ট কৰা নহয় সুপ্ৰিম কোৰ্টৰ যদি আমি লেণ্ডমাৰ্ক জাজমেণ্ট আমি যদি ডাইৰেক্টিভ চাওঁ প্ৰকাশ সিং আৰু ইউনিয়ন অফ ইণ্ডিয়া এণ্ড আদাৰ্ছৰ যদি আমি কেছ চাওঁ তেতিয়াহ'লে কিছুমান ডাইৰেকশ্যনছ আমি দেখা পাওঁ সুপ্ৰিম কোৰ্টৰ ডাইৰেকশ্যন তেওঁলোকে ষ্টেট ছিকিউৰিটি কমিশ্যন আনিবলৈ ক'লে সুপ্ৰিম কোৰ্টে
ষ্টেট ডিজিপিৰ ক্ষেত্ৰত সিলেকশ্যন UPSC পেনেলৰ মাধ্যমেৰে ষ্টেট ডিজিপিৰ সিলেকশ্যন হ'ব সেই বস্তুটো তেওঁলোকে লৈ সুপ্ৰিম কোৰ্টে নিৰ্দেশনা জনালে 2-year tenure for police officer সেয়া এটা নিৰ্দেশনা আছিলে investigation separation of investigation from law and order duties investigationৰ গুটি মেথডটো সেপাৰেট কৰিবৰ কথা ক'লে পুলিচ এষ্টাব্লিশমেন্ট বৰ্ডৰ কথা ক'লে কেনে ধৰণৰ কিছুমান this is a landmark directive পুলিচ কমপ্লেইন অথৰিটি ফৰ্ম কৰিবলৈ ক'লে নেশ্যনেল সিকিউৰিটি কমিশন ফৰ্ম কৰিবলৈ ক'লে এনে ধৰণৰ বিভিন্ন ধৰণৰ ৰিফৰ্মছ আমি লাহেকে দেখা পাওঁ 2006 চনত আমি মডেল পুলিচ এক্ট দেখা পাওঁ সোলি সোৰাবজি কমিটিয়ে একচুয়ালি ড্ৰাফট কৰিছিলে আৰু স্পেশালি একোজন পুলিচমেন যাতে প্ৰফেশনাল হয় একাউন্টেবল হয় সাৰ্ভিস ওৰিয়েন্টেড এনে সাধা মাৰি সিগাৰেট টানি বহি থকা পুলিচ অফিচাৰ নহয় প্ৰফেশনাল হ'ব লাগিব কামত প্ৰফেশনালিজম লাগিব একাউন্টেবিলিটি কিবা এটা কাম হৈছে ইউ শুড বি দ্যাট পুলিচ অফিচাৰ বা পুলিচমেন শুড বি একাউন্টেবল সাৰ্ভিস ওৰিয়েন্টেড কামত তেওঁলোকে নিষ্ঠা দেখুৱাব লাগিব তেনেকুৱা পুলিচ ফোৰ্সৰ প্ৰয়োজন সেই কাৰণে মডেল পুলিচ এক্ট লৈ আনা হৈছিল 2006 চনত আৰু সেইমতে সকলো দেশত সকলো ৰাজ্যতে নিজাববীয়াকে তেওঁলোকে যাতে আইন লৈ আনে তাৰ কাৰণে পঠিওৱা হৈছিল আৰু সেই মডেল পুলিচ এক্টকে চাই পেলাই আমাৰ অসমত আসাম পুলিচ এক্ট আহিলে 2007ত যত পুলিচ ফোৰ্সক প্ৰফেশনালাইজ যাতে কৰিব পৰা যায় তাৰ কাৰণে আসাম পুলিচ এক্ট আহিলে এমেন্ডমেন্ট 2021 আৰু 2022 চনত আমি এমেন্ডমেন্টস কিছুমান দেখা পাইছিলো বিশেষকে ৰেসপন্সিবিলিটিছৰ বিষয়ে তেওঁলোকৰ কোৱা হ'ল কিদৰে তেওঁলোকে বিশেষকৈ সিনিয়ৰ সিটিজেন মহিলা শিশুৰ লগত কিদৰে তেওঁলোকে ব্যৱহাৰ পাতি কৰিব লাগে এনে ধৰণৰ বিভিন্ন ধৰণৰ মৰেল ৰেসপন্সিবিলিটি সোশ্যাল ৰেসপন্সিবিলিটি ইত্যাদি তেওঁলোকক শিকোৱা হ'ল তাৰ পিছত যদি আমি ক'বলৈ যাওঁ যদি কিছুমান তেওঁলোকে যদি সঠিকভাৱে তেওঁলোকৰ যি নিৰ্দেশনাসমূহ জাৰি কৰা হৈছে সেই নিৰ্দেশনা অনুসৰি তেওঁলোকে যদি কামকাজ নকৰে তেতিয়া হলে পেনাল্টি ফেস কৰিবলগীয়া হ'ব পাৰে 3 মাহলৈকে জেল খাটিবলগীয়া হ'ব পাৰে 2000 টকা ফাইন ভৰিবলগীয়া হ'ব পাৰে এনে ধৰণৰ বিভিন্ন ধৰণৰ আইন কানুন আহিলে মডেল পুলিচ বিল 2015 চনত মডেল পুলিচ বিল ড্ৰাফট কৰা হয় পুলিচৰ এফিচিয়েন্সি ৰেসপন্সিভনেস আৰু সিটিজেন ফ্ৰেন্ডলিনেস এনহান্স কৰিবলৈ বৃদ্ধি কৰিবৰ কাৰণে একাউন্টেবিলিটি প্ৰফেশনালিজমত বিশেষকৈ ফোকাস কৰা হয় কিন্তু ইস্যুজ কিছুমান দেখা পোৱা গ'ল বহু সময় তেওঁলোকে প্ৰফেশনালিজমৰ নামত কেতিয়াবা আমি কাষ্টডিয়েল কিছুমান ইস্যুজ আমি দেখা পাওঁ মাৰপিট মৃত্যু crimes against women and children দেখা পোৱা যায় cyber espionage online fraud আমি দেখা পাওঁ পুলিচৰ মিসকণ্ডাক্টৰ ক্ষেত্ৰত FIR ভালদৰে নলয় আৰু সেই কাৰণে আজি ৰক্ষকে ভক্ষক বুলি নকয় জানো আজি আনে যদি আমাৰ ক্ষতি সাধন কৰে তেতিয়া হলে আমি পুলিচৰ ওচৰত যাম কিন্তু পুলিচে যদি আমাৰ ক্ষতি কৰে তেতিয়া হলে আমি কাৰ ওচৰত যাম সেই কাৰণে সঠিকভাৱে টাইমলি ইনভেষ্টিগেশ্যন আৰু পেনাল্টিৰ বাবে প্ৰপাৰ মেকানিজমৰ প্ৰয়োজন আমি হেয়া ভালদৰে বুজি পালো পুলিচৰ হাতত কেৱল পাৱাৰ দিলে নহব পুলিচৰ হাতত পুলিচক ৰেসপন্সিবল আমি কৰাব লাগিব আৰু সেই কাৰণে লাহেকে আমি কমিটিজ কিছুমান ফৰ্ম হোৱা আমি দেখা পালো ৰিবেইৰো কমিটি আহিলে NHRC এন্ডোৰ্সমেন্ট দেখা পালো সুপ্ৰিম কোৰ্ট মনিটৰিং কমিটি আহিলে বিভিন্ন মেটাৰ সমস্যা এই চ্যালেঞ্জেস বিলাক নিৰ্মূল কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ আমি কমিটি ফৰ্ম হোৱা দেখিলো আৰু লাহেকে পুলিচ ৰিফৰ্মছ আমি আলটিমেটলি দেখা পালো তো আজিৰ ডেটত যদি চাবলৈ যাওঁ আজিৰ দিনত বহুত বস্তু চেঞ্জ হৈছে যেনে সাইবাৰ ক্ৰাইমছ সাইবাৰ অপৰাধসমূহ বৃদ্ধি পাইছে এই সাইবাৰ অপৰাধ বৃদ্ধি পোৱাৰ লগে লগে যেনে ডিজিটেল এৰেষ্টৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ সাইবাৰ অপৰাধ ইত্যাদি বৃদ্ধি পাইছে তেনে ক্ষেত্ৰত আজি পুলিচো আউটডেটেড হৈ থাকিলে নহব তেওঁলোকেও মডাৰ্ন সজুলি ব্যৱহাৰ কৰিব লাগিব মডাৰ্ন ফেচিলিটিজ তেওঁলোকে লৈ পেলাই সেই modern problems have modern solutions right modern সমস্যাৰ লগত আমি হেমতে modern solution আনিবই লাগিব ট্ৰেইনিংত বিশেষকৈ ফোকাস কৰিব লাগিব ট্ৰেইনিং স্পেশাল প্ৰফেশনালিজমত আমি ফোকাস কৰিব লাগিব সুপ্ৰিম কোৰ্টৰ ডাইৰেক্টিভৰ লগত যদি আমি চলিব পাৰো তেতিয়া হলে বেটাৰ হয় পাব্লিক একাউন্টেবিলিটি থাকিব লাগিব আৰু বিশেষকৈ যদি আমি সেন্ট্ৰাল পুলিচ ফোৰ্সৰ কথা কওঁ তেনেহলে BSF CRPF CISF এওঁলোক আছে এওঁলোকৰ কাৰণেও এওঁলোকো ল আৰু অৰ্ডাৰ মেইনটেনেন্সৰ ক্ষেত্ৰত এওঁলোকৰো খুব গুৰুত্বপূৰ্ণ আমি ভূমিকা দেখা পাওঁ
তেওঁলোকেও খুব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু বিশেষকৈ আমাৰ যি চেন্ট্ৰেল আৰু ষ্টেট পুলিচ ফ'ৰ্চৰ মাজত এওঁলোক এটা ব্ৰিজৰ নিচিনা তেওঁলোকে কোঅৰ্ডিনেট কৰে চেন্ট্ৰেল আৰু ষ্টেট পুলিচ ফ'ৰ্চত আমি সকলো পুলিচ ফ'ৰ্চক আমি একত্ৰিত কৰি পেলাই কিদৰে আমি আগবাঢ়ি যাব পাৰোঁ আৰু নতুন নতুন মডাৰ্ণ ক্ৰাইমছবিলাকৰ কাৰণে নতুন নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ট্ৰেইনিং লৈ পেলাই আমি যাতে ৰিচেণ্টলি আমাৰ এতিয়া কি হ'ল আমাৰ IPC CRPCও ৰিপ্লেচ হ'ল BNS ইত্যাদি ৰিপ্লেচ হ'ল তো নতুন আইন কানুন আহিছে নতুন আইন কানুনৰ লগত সব আপডেশ্যনছৰ প্ৰয়োজন আৰু আমি আশা ৰাখিছোঁ যে ভৱিষ্যতলৈ যাতে সকলোবোৰ পুলিচ এডমিনিষ্ট্ৰেশ্যনত পুলিচৰ লগত যি অলপমান আমি বদনাম দেখা পাওঁ সেই বদনাম নাইকিয়া হৈ পেলাই সকলোবোৰ একাউণ্টেবল ৰেছপনচিবল আৰু গুড গভৰ্নেন্সত যাতে ফ'কাছ কৰিব পৰা যায় তাৰে আশা ৰাখিছোঁ আৰু ইয়াকে কৈ পেলাই মেইনছ প্ৰেক্টিছ কুৱেশ্যন এটা ৰখা হৈছে The Indian Police Act 1861 was enacted in response to the Sepoy Mutiny of 1857. Critically analyze how the provisions of this act influenced the structure and functioning of the police force in India. উত্তৰটি লিখিবলৈ চেষ্টা কৰিব তেনেহলে আমি আগবাঢ়িছো বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ওপৰত ৱেবিনাৰ হৈছিলে আৰু সেইকাৰণে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ বিষয়ে অলপ জানো এতিয়া চাওক ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ বিষয়ে যদি ক'বলৈ যাওঁ প্ৰথমতে তেখেতে লিখা কিতাপ নিশ্চয় জানে এতিয়া মোক আপোনালোকে কওক এখেতে বাৰু জ্ঞানপীঠ বঁটা লাভ কৰিছিলে নেকি যদি লাভ কৰিছিলে তেনেহলে কোনখন কিতাপৰ বাবে তেখেতে জ্ঞানপীঠ বঁটা তেখেতে জ্ঞানপীঠ বঁটা লাভ কৰিছিলে সেইটো আমাক কমেন্ট সেকশনত জনাব লাগে তাৰ উপৰি তেখেতে সাহিত্য একাডেমী বঁটা পাইছিলে নেকি সাহিত্য একাডেমী বঁটা যদি তেখেতে পাইছে তেনেহলে কোনখন কিতাপৰ কাৰণে তেখেতে সাহিত্য একাডেমী এৱাৰ্ড লাভ কৰিছিলে সেয়াও আমাক কমেন্ট সেকশনত জনাব লাগে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ কথা ক'ব গ'লে তেওঁৰ আইডিঅলজি যদি আমি চাওঁ অলপ সোশ্যালিষ্ট ভ্যালু সোশ্যালিষ্টিক আইডিঅলজি তেওঁৰ যে সোশ্যালিষ্টিক আইডিঅলজি সেই সোশ্যালিষ্টিক আইডিঅলজি আমি বিশেষকৈ গান্ধীজীৰ ইনফ্লুৱেন্স দেখা পাওঁ আৰু ডক্টৰ ৰাম মনোহৰ লোহিয়াৰ ইনফ্লুৱেন্স আমি দেখা পাওঁ এটা লোহিয়াষ্টিক ইনফ্লুৱেন্স বুলি যদি ক'বলৈ যাওঁ ডক্টৰ ৰাম মনোহৰ লোহিয়াই ডিসক্ৰিমিনেশ্যন নিৰ্মূল কৰাৰ কথা কৈছিলে আমাৰ ভাৰতবৰ্ষত খুব বেছি ডিসক্ৰিমিনেশ্যন আমি খুব বেছিকৈ দেখা পাওঁ কাষ্ট সিস্টেমৰ কাৰণে হওক বা বিভিন্ন ক্ষেত্ৰতে ডিসক্ৰিমিনেশ্যন খুব বেছি আমি দেখা পাওঁ আৰু সেই ডক্টৰ ৰাম মনোহৰ লোহিয়াই সেই তাহানিৰ দিনতে ডিসক্ৰিমিনেশ্যন কিদৰে আমি নাইকিয়া কৰিব লাগে আৰু যে ভালদৰে আমি যদি এখন সুস্থ সবল সমাজ এখন যদি আমি গঢ়ি তুলিব লাগে তেনেহলে আমি ডিসক্ৰিমিনেশ্যন ভেদাভেদ নাইকিয়া কৰিব লাগিব তেখেতে কৈছিলে বাকি গান্ধীজীৰ ফিলসফিটো সকলোৱে জানে নন ভায়োলেন্স অহিংসাৰ ফিলসফি সোশ্যালিষ্টিক তেওঁৰ ফিলসফি আমি দেখা পাইছো তেখেতৰ পুত্ৰী জুৰি ভট্টাচাৰ্যে তেখেতৰ বিষয়ে আৰু কথা কৈছে যে তেখেত অকল নৰ্মেল এগৰাকী লেখক নহয় তেখেতে বিভিন্ন তেওঁৰ লিখাৰ মাধ্যমেৰে তেওঁ শিশুসকলকো অনুপ্ৰেৰণা জনাবলৈ সক্ষম হয় মোটিভেটৰ ফৰ হিজ চিলড্ৰেন এণ্ড ইনস্পায়াৰ য়াঙৰ জেনেৰেশ্যন তেওঁৰ লিখনিৰ মাধ্যমেৰে নৱপ্ৰজন্ময়ো অনুপ্ৰেৰণা লৈ পেলাই আগবাঢ়ি যাব পাৰে ঠিক সেইদৰে আমি গম পাওঁ এই ৱেবিনাৰখনেৰে আমি গম পাওঁ যে তেখেতৰ বিজ্ঞান সায়েন্স এনভাইৰনমেন্ট সোসাইটি এনে বিষয়তো তেওঁৰ যথেষ্ট ইন্টাৰেষ্ট আমি দেখা পাইছো আজি যদি চাওঁ তেখেতৰ যি লিখনি সেই লিখনিৰ মাধ্যমেৰে সায়েন্স এনভাইৰনমেন্ট সোসাইটিত যেহেতু তেখেতৰ ইন্টাৰেষ্ট যথেষ্ট আছিল আৰু সেই লিখনিৰ মাধ্যমেৰে তেওঁ সেই তাহানিৰ দিনতে বহুত বছৰ আগতে বৰ্তমান গুৱাহাটীৰ যি আমাৰ সমস্যা বিশেষকৈ প্ৰাকৃতিক সমস্যা এনভাইৰনমেন্টাল ইস্যুজ যি আমি বৰ্তমান ফেস কৰি আছো হেয়া তেওঁ বহু বছৰ আগতে তেওঁ এইবোৰ প্ৰেডিক্ট কৰিছিলে তাৰ উপৰি ৰুৰাল এপ্ৰোপ্ৰিয়েট সায়েন্স এণ্ড টেকনলজিৰ কথা তেখেতে কৈছিলে আজি সায়েন্স বুলি ক'লে চহৰত যেনেকুৱা আপুনি সায়েন্স এণ্ড টেকনলজি আপুনি এডপ্ট কৰিব গাঁৱে ভূঞে আপুনি সেই একেই টেকনলজি ব্যৱহাৰ কৰিলে নহব আৰু এই বিষয়ত তেওঁ যথেষ্ট তেওঁ আগতেই তেওঁ কথা কৈছিলে ডক্টৰ সঞ্জীৱ কুমাৰ শৰ্মা ডাঙৰীয়াই ডক্টৰ ভট্টাচাৰ্যৰ যি কন্ট্ৰিবিউশন তেওঁৰ যি অৰিহণা সেই অৰিহণাৰ বাবে তেখেতে আসলতে ভাৰত ৰত্ন পাব লাগে সেই কথাও কৈছে যে তেখেত আসলতে ভাৰত ৰত্নৰ বাবে এগৰাকী ওয়ান অফ দি
one of the best candidate বুলি ক'ব পৰা যায় তেখেত যেহেতু সমাজক লৈ পেলাই খুব বেছি সেনজিটিভ আছিলে জাৰ্নালিষ্টৰ নিচিনাও তেওঁ জাৰ্নালিজমতো তেওঁৰ ইম্পেক্ট আমি দেখা পাওঁ সোশিও পলিটিক্যাল কনটেক্সট আজিৰ দিনত যি আমাৰ সোশিও পলিটিক্যাল কনটেক্সট সেই তাহানিৰ দিনতে তেওঁ এনে ধৰণৰ আইডিয়াবিলাক তেওঁ সেই আগতেই তেওঁ লাভ কৰিছিলে আৰু বিশেষকে তেওঁৰ ইণ্ডিয়ান সোশ্যালিষ্টিক এণ্ড ফ্ৰীডম মুভমেণ্টতো তেওঁৰ যদি আমি কন্ট্ৰিবিউশন চাওঁ কন্ট্ৰিবিউশন তেখেতৰ আছে ইয়াকে কৈ পেলাই আপোনালোকৰ বাবে মেইনছ প্ৰেক্টিছ কুৱেশ্যন এটা ৰাখিছোঁ চাওক আজিৰ যি আমাৰ নিউজ এনালাইচিছৰ এইখিনি যিখিনি আপোনালোকক তথ্য দিয়া হৈছে দিছ আৰ নট কনভেনশ্যনেল আজি কনভেনশ্যনেল বুলি ক'লে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ লিখনিৰ সংকলন বা কোনখন কিতাপৰ বাবে তেখেতে বঁটা লাভ কৰিছে সেইবোৰ থাকিলেহেঁতেন মই সেইকাৰণে আপোনালোকক কমেণ্ট ছেকশ্যনত সুধিছোঁ যাতে কেনেবাকৈ আপোনালোকৰ যদি আইডিয়া আছে তেতিয়াও আপোনালোকে আমাক জনাব পাৰে যদি কোনোবাই একেবাৰে নাজানে তেনেহ'লেও আপোনালোকে আমাক কমেণ্ট ছেকশ্যনত জনাওক আপোনালোকৰ মনত থাকি যাব বাকী কেতিয়াবা এতিয়া চাওক মেইনছ লেভেলত GS5ত কেতিয়াবা ইম্পৰ্টেণ্ট পাৰ্চনেলিটিৰ ওপৰত প্ৰশ্ন আহি যায় যদি ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ওপৰত যদি প্ৰশ্ন আহে আমি আশাবাদী যে আপোনালোকে ইয়াৰ পৰা কিছুমান ইম্পৰ্টেণ্ট পইণ্ট নোট ডাউন কৰি ল'ব পাৰিব মেইনছ প্ৰেক্টিছ কুৱেশ্যন তালৈ আগবাঢ়িছোঁ ডিছকাছ দ্য ইনফ্লুৱেঞ্চ অফ গান্ধীয়ান এণ্ড লোহিয়াইট আইডিঅলজিজ অন দ্য ৰাইটিংছ এণ্ড ফিলচফি অফ ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য How these ideologies shape his contribution to Indian literature and society. উত্তৰটি লিখিবলৈ চেষ্টা কৰিব এইখিনিতে আপোনালোকক জনাই থওঁ যে কম্পিটিশ্যন কেয়াৰে আপোনালোকৰ বাবে অনলাইন গাইডেন্স প্ৰগ্ৰেম লৈ আনিছে এয়া আমাৰ 6th অনলাইন গাইডেন্স প্ৰগ্ৰেম ইতিমধ্যে আমি 5টা অনলাইন গাইডেন্স প্ৰগ্ৰেম সাকসেসফুলি আমি কণ্ডাক্ট কৰিছোঁ য'ত বিভিন্ন ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ তেখেতসকলে সুফল প্ৰাপ্ত তেওঁলোকে সুফল লাভ কৰিছে আৰু আমি আশাবাদী যে আগন্তুক সময়লৈ কম্পিটিশ্যন কেয়াৰে সকলোৰে বাবে এনে ধৰণৰ প্ৰগ্ৰেমছ কণ্ডাক্ট কৰি যাবলৈ সক্ষম হ'ব আমাৰ অনলাইন গাইডেন্স প্ৰগ্ৰেমত আপোনালোকে প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউৰ বাবে কম্প্ৰিহেনচিভ গাইডেন্স পাবলৈ সক্ষম হ'ব যদিহে আপোনালোকে এনৰোল কৰিব খুজিছে তেনেহ'লে ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে বা QR কোডটিত স্কেন কৰিব পাৰে পলম নকৰি আমাৰ নতুন বেটচ এটা জানুৱাৰী এই মাহৰ 5 তাৰিখৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে পলম নকৰি আপোনালোকে ফৰ এনকুৱাৰী কণ্টেক্ট কৰিব পাৰে নেক্সট নিউজলৈ আমি আগবাঢ়িছোঁ স্কুল ড্ৰপ আউট ৰেটছ ৱৰ্ছ স্কুল ড্ৰপ আউট ৰেটছ গো ফ্ৰম বেড টু ৱৰ্ছ ইন বিহাৰ এণ্ড আছাম খুব এটা বেয়া নিউজ এটা আমি পাইছোঁ স্কুল ড্ৰপ আউট ৰেট মানে মানুহে আধাতে স্কুল এৰা ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত বা ওভাৰঅল নেশ্যনেল এভাৰেজৰ তুলনাত অসম আৰু বিহাৰত আধাতে স্কুল এৰাৰ সংখ্যা আমি যথেষ্ট বৃদ্ধি পোৱা দেখা পাইছোঁ স্পেচিফিকেলি চাব গ'লে বিহাৰ আৰু অসমত 2019 বৰ্ষৰ পৰা আৰম্ভ কৰি 2024 লৈকে স্কুল ড্ৰপ আউটৰ সংখ্যা বৃদ্ধিহে পাইছে আৰু এয়া সঁচাকৈ খুব দুখৰ বিষয় ওভাৰঅল যদি আমি ইণ্ডিয়াৰ এভাৰেজ যদি চাওঁ ইণ্ডিয়াৰ এভাৰেজত কিন্তু আমি ইম্প্ৰুভমেণ্ট দেখা পাইছোঁ যেনে 2019 চনত প্ৰতি 100 গৰাকী ছাত্ৰীৰ ভিতৰত মাত্ৰ 73.5 গৰাকী ছাত্ৰীয়েহে নিজৰ এডুকেশ্যন কমপ্লিট কৰিছিলে 2019 বৰ্ষত কিন্তু 2024 বৰ্ষত প্ৰতি 100 গৰাকী ছাত্ৰীৰ ভিতৰত 80 গৰাকীয়ে স্কুল এডুকেশ্যন বেচিক সেকেন্ডাৰী এডুকেশ্যন কমপ্লিট কৰা আমি দেখা পাইছোঁ এয়া ছাত্ৰীৰ ক্ষেত্ৰত ঠিক সেইদৰে ছাত্ৰৰ ক্ষেত্ৰত ইন কেছ অফ বয়জ আগতে 72.4 আছিলে 2019ত এতিয়া 77.2 ওভাৰঅল আমাৰ ৰেশিও ওভাৰঅল ইণ্ডিয়াৰ ক্ষেত্ৰত চাব গ'লে স্কুল ড্ৰপ আউট ৰেট কমিছে আধাতে স্কুল এৰাৰ যি এই সম্ভাৱনা কমিছে কিন্তু অসমত এই যে ডেটা অসমৰ বাবে নহয় এই ডেটা অসমত বেয়াহে হৈছে 2019 পৰা 2024 বৰ্ষত আমাৰ ড্ৰপ আউট ৰেটছ বৃদ্ধি পাইছে আৰু সেয়েহে আজি ড্ৰপ আউট ৰেটছ যাতে নাইকিয়া কৰিব পৰা যায় আজি স্কুল আধাতে এৰি পেলাই যাতে ল'ৰা ছোৱালীসকলে যাতে অন্য কামত বা বিভিন্ন ক্ষেত্ৰত তেওঁলোকে যাতে আধা আধৰুৱাকৈ যাতে স্কুল এৰিবলগীয়া নহয় তাৰ কাৰণে বিভিন্ন ধৰণৰ চৰকাৰৰ ইনিচিয়েটিভছ আমি দেখা পাইছোঁ যেনে আমি সৰ্বশিক্ষা অভিযানৰ কথা আমি ক'ব পাৰোঁ মিড ডে মিল স্কিম আমি দেখা পাইছিলোঁ আগতে মিড ডে মিল আছিলে কিন্তু বৰ্তমান আমি PM পোষণ দেখা পাওঁ PM পোষণ প্ৰতি বছৰে ছেপ্টেম্বৰ মাহটো পোষণ মাহ হিচাপে উদযাপন কৰা হয় নিউট্ৰিশ্যন থকা খাদ্য যোগান ধৰা হয় PM পোষণ স্কিমৰ মাধ্যমেৰে কস্তুৰবা গান্ধী বালিকা বিদ্যালয় এষ্টাব্লিছ কৰা হৈছে বিশেষকৈ ছাত্ৰীসকলৰ বাবে
সাক্ষমৰ মাধ্যমেৰে স্কলাৰশ্বিপ পাই ফৰ স্পেচিয়েলি এবলড ষ্টুডেণ্টছ তেওঁলোকে যাতে টেকনিক্যাল এডুকেশ্যন যাতে লাভ কৰিবলৈ সক্ষম হয় তেওঁলোকে যাতে নিজৰ ডিসেবিলিটিৰ বাবে তেওঁলোকে যাতে আধাতে নিজৰ শিক্ষা এৰিবলগীয়া নহয় তাৰ বাবে সক্ষম আছে সক্ষম ঈশান উদয় স্কলাৰশ্বিপ আমি দেখা পাওঁ বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ঈশান উদয় স্কলাৰশ্বিপ আমি দেখা পাওঁ প্ৰগতি আমি দেখা পাইছো বিশেষকৈ ছাত্ৰীসকলে টেকনিক্যাল এডুকেশ্যন যদি তেওঁলোকে লাভ কৰিবলৈ খোজে তেনেহলে প্ৰগতি স্কিমৰ মাধ্যমেৰে তেওঁলোকে আগবাঢ়িব পাৰে স্বামী বিবেকানন্দ স্কলাৰশ্বিপ ফৰ সিংগল গাৰ্ল চাইল্ডৰ ক্ষেত্ৰতো আমি স্কলাৰশ্বিপ দেখা পাইছো য'ত যাতে ছোৱালী জন্মিছে বুলি ছোৱালীসকলৰ বাবে ছোৱালী বুলি যাতে কোনেও যাতে ঘৰত যাতে লে সেই কৰিবলগীয়া যাতে নহয় ছোৱালী বেটি বচাও বেটি পঢ়াও যেহেতু আমাৰ মোটো আমি দেখা পাইছো দিস ট্যাগ বেটি বচাও বেটি পঢ়াও সিংগল গাৰ্ল চাইল্ডৰ বাবে স্কলাৰশ্বিপৰ সুবিধা ৰখা হৈছে অসম চৰকাৰৰ বিশেষ ভূমিকা যদি চাওঁ তেনে ক্ষেত্ৰত ল'ব লাগিব আমি মুখ্যমন্ত্ৰী নিযুত মইনাৰ কথা ক'ব লাগিব ভেৰি ইম্পৰ্টেণ্ট ইনিচিয়েটিভ বিশেষকৈ খুব অতি কম বয়সত আমাৰ ছাত্ৰীসকল আমাৰ ছোৱালীসকলে বিয়া বাৰু হৈ যায় চাইল্ড মেৰেজ তো কম বয়সত বিয়া বাৰু হোৱাতকৈ যদি তেওঁলোকে যদি অলপ স্কুললৈ যায় স্কুল গ্ৰেজুৱেশ্যন পোষ্ট ডিগ্ৰী যদি তেওঁলোকে কৰে তেনেহ'লে মুখ্যমন্ত্ৰী নিযুত মইনাৰ মাধ্যমেৰে বিভিন্ন ধৰণৰ এমাউণ্ট তেওঁলোকক প্ৰতি মাহত দিয়া হ'ব ডেটছ এন ইনিচিয়েটিভ আমি দেখা পাইছোঁ আৰোহণ স্কিম আমি অসমত দেখা পাইছোঁ য'ত বিভিন্ন গাঁৱে ভূঞে আৰু দুখীয়া ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যদি তেওঁলোক টেলেণ্টেড হয় যদি তেওঁলোকৰ টেলেণ্ট আছে ইণ্টেলেকচুৱেল হয় তেনেহ'লে তেওঁলোকৰ স্পেচিয়েল মেণ্টৰিং ছেশ্যন প্ৰভাইড কৰা হ'ব আৰোহণ স্কিমৰ মাধ্যমেৰে ঠিক সেইদৰে আমি গভৰ্ণৰৰ প্ৰতিভা প্ৰোৎসাহন যোজনা আমি দেখা পাইছোঁ আজি যিসকল ছাত্ৰ ছাত্ৰীয়ে UPSC বা সিভিল সাৰ্ভিসৰ কাৰণে প্ৰস্তুতি চলাবলৈ খোজে তেনেহ'লে চৰকাৰে তেওঁলোকৰ বাবে প্ৰতিভা প্ৰোৎসাহন যোজনা ৰাখিছে ঠিক সেইদৰে আমি গুণোৎসৱৰ বিষয়টো শুনিছোৱে এলিমেণ্টাৰী এডুকেশ্যন বেসিক এডুকেশ্যন স্কুলত যাতে ভালদৰে হয় কোৱালিটি সেই স্কুলত এলিমেণ্টাৰী এডুকেশ্যনৰ কোৱালিটি জানিবৰ বাবে প্ৰতি বছৰে আমি গুণোৎসৱ উদযাপন কৰা আমি দেখা পাওঁ প্ৰতি বছৰৰ আৰম্ভণিতে লাহেকৈ গুণোৎসৱৰ আৰম্ভণি হোৱা আমি দেখা পাওঁৱে আৰু ইয়াকে কৈ পেলাই মেইনছ প্ৰেক্টিছ কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ ডেমোগ্ৰাফিক ডিভিডেণ্ড ইন ইণ্ডিয়া উইল ৰিমেইন অনলি থিয়ৰিটিকেল unless our manpower becomes more educated, aware, skilled and creative. এইখিনিতে আপোনালোকক ডেমোগ্ৰাফিক ডিভিডেণ্ড মানে কি ডেমোগ্ৰাফিক ডিভিডেণ্ড বুলি ক'লে বৰ্তমান চাওঁ বৰ্তমান ডেমোগ্ৰাফিক ডিভিডেণ্ডৰ ক্ষেত্ৰত ক'ব লাগিব যে আমাৰ বৰ্তমান ভাৰতত য়ং জেনেৰেশ্যনৰ পপুলেশ্যন যথেষ্ট বেছি য়ং জেনেৰেশ্যন যেতিয়া বৃদ্ধি পায় য়ং জেনেৰেশ্যন বৃদ্ধি পালে অভাৰঅল আমাৰ দেশ এখন বা সোসাইটি এখনৰ ডেভেলপমেন্ট হয় কেনেকে দে আৰ ইণ্ডিপেণ্ডেণ্ট হয়নে তেওঁলোক ডিপেণ্ডেণ্ট নহয় তেওঁলোক ইণ্ডিপেণ্ডেণ্ট তেওঁলোকৰ মাজত এটা স্পৃহা থাকে কিবা এটা নতুন কৰাৰ এক স্পৃহা আমি দেখা পাওঁ আৰু সেয়েহে তেওঁলোকে সেই স্পৃহা তেওঁলোকে সেই স্কিল ক্ৰিয়েটিভিটি এডুকেশ্যন লৈ পেলাই বহু সময় তেওঁলোকে চাকৰি কৰিব নহয় বিজনেছ কৰিব নহয় বিভিন্ন ধৰণৰ তেওঁলোকে কামত নিজকে ইনক্লুড কৰিব আৰু সেয়েহে তেনেকে আমি লাহেকে দেশৰ অৰ্থনীতি বা জিডিপিত এটা পজিটিভ ইম্পেক্ট পৰা আমি দেখা পাওঁ তো ডেমোগ্ৰাফিক ডিভিডেণ্ড খুবেই প্ৰয়োজনীয় আৰু সেই কাৰণে ডাঙৰ ডাঙৰ ইকনমিষ্টে কৈছে যে ডেমোগ্ৰাফিক ডিভিডেণ্ড য'ত বেছি সেই দেশখন ভৱিষ্যতলৈ ডেভেলপড বিকশিত দেশ হিচাপে বা বিকশিত সমাজ এখনৰ বিষয়ে আমি বিকশিত সমাজৰ কথা আমি ক'ব পাৰোঁ কিন্তু ভাৰতত কিছুমান চেলেঞ্জ আমি দেখা পাইছোঁ আজি ডেমোগ্ৰাফিক ডিভিডেণ্ড ভাৰতত বেছি আজিৰ দিনত যথেষ্ট বেছি কিন্তু এয়া পেন এণ্ড পেপাৰতহে বেছি হৈ থাকিব যদিহে আমাৰ সেই য়ং জেনেৰেশ্যন বা আমাৰ সেই ইউথ নৱপ্ৰজন্ম যুৱক যুৱতীসকলৰ মাজত যদি এডুকেশ্যনৰ যদি আমি অভাৱ শিক্ষা খণ্ডত যদি আমি অভাৱ দেখা পাওঁ তেওঁলোকৰ মাজত যদি বেচিক এৱেৰনেছ সজাগতাই যদি নাথাকে তেওঁলোকৰ মাজত কিবা এটা কাম কৰাৰ যদি স্পৃহা নাথাকে স্কিল নাথাকে ক্ৰিয়েটিভিটি যদি তেওঁলোকৰ নাথাকে তেনেহ'লে তেওঁলোকে কিদৰে কাম কৰিব তেওঁলোকে কাম কেনে কৰিব তেওঁলোকে চাকৰি কৰক বিজনেছ কৰক আল্টিমেটলি সাম অফ দি কোৱালিটিজ আৰ ৰিকুৱায়াৰ্ড সেয়েহে অকল ডেমোগ্ৰাফিক ডিভিডেণ্ড হ'লেই নহ'ব থাকিলেই নহ'ব এইকেইটা কোৱালিটি থকাটো খুবেই প্ৰয়োজনীয় so you need to justify what measures have been taken by the government to enhance the capacity of our population to be more productive and employable ইয়াৰ কাৰণে চৰকাৰে কি কৰিছে কেনে ধৰণৰ স্কিমছ কেনে ধৰণৰ প্ৰগ্ৰামছ লৈ আনিছে আপোনালোকে ইয়াৰ ওপৰতে লিখিব লাগে স্কিল
ইম্প্ৰুভ কৰিবৰ কাৰণে আমি স্কিল ইণ্ডিয়া মিছনৰ কথা ক'ব পাৰোঁ ক্ৰিয়েটিভিটিৰ কাৰণে কি আনিছে অৱেৰনেছৰ কাৰণে কেনেকুৱা ধৰণৰ ইনিচিয়েটিভ লৈছে এডুকেশ্যনৰ কাৰণে কেনেকুৱা ধৰণৰ ইনিচিয়েটিভ লৈছে আপোনালোকে ইয়াৰ ওপৰতে লিখিবলৈ চেষ্টা কৰিব আৰু এইখিনিতে জনাই থওঁ যে যদিহে আপোনালোকে মেইন স্পেচিফিক গাইডেন্স প্ৰগ্ৰেমৰ বাবে আগ্ৰহী তেনেহ'লে অতি সোনকালে পলম নকৰি তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে বা ইয়াত দিয়া QR কোডটি স্কেন কৰিব পাৰে ইয়াৰ পিছত আমি আগবাঢ়িছো প্ৰিলিমছ প্ৰস্পেক্টিভত IDEP মানে ইণ্টাৰনেশ্যনেল ডে অফ এপিডেমিক প্ৰিপেয়াৰ্ডনেছ প্ৰতি বছৰে 27 ডিচেম্বৰ তাৰিখে ইণ্টাৰনেশ্যনেল ডে অফ এপিডেমিক প্ৰিপেয়াৰ্ডনেছ হিচাপে উদযাপন কৰা হয় আৰু আমাৰ UNGA ইউনাইটেড নেশ্যনৰ ছেক্ৰেটাৰী জেনেৰেল এণ্টনিঅ গ্যুটেৰেছ তেখেতে সকলোকে এখন সুস্থ সবল পৃথিৱী যাতে আমি গঢ়ি তুলিব পাৰোঁ তাৰ বাবে তেখেতে সকলোকে ৰিকুৱেষ্ট কৰিছে ইতিমধ্যে মই ক'লোৱে এপিডেমিক সকলোৱে গম পায় মহামাৰী সেই মহামাৰীৰ পৰা আমি কিদৰে নিজকে বচাব পাৰোঁ প্ৰিভেনশ্যন প্ৰিপেয়াৰ্ডনেছ পাৰ্টনাৰশ্বিপ 3P হয়নে PPP তিনিটা পিৰ এটা পি কি প্ৰিভেনশ্যন আমি মহামাৰীৰ পৰা আমি নিজকে কেনেকৈ মহামাৰীৰ ভৱিষ্যতলৈ যাতে মহামাৰীৰ নিচিনা বেমাৰ যাতে নহয় আমি কিদৰে প্ৰিভেণ্ট কৰিব পাৰোঁ প্ৰিপেয়াৰ্ডনেছ যদি কেনেবাকৈ হৈ যায় আমি নিজকে কিদৰে buckle up আমি how to prepare ourselves আৰু পাৰ্টনাৰশ্বিপ কিদৰে সকলোৱে মিলি পেলাই আমি এই ইস্যুটো সলভ কৰিব পাৰোঁ ইয়াৰ ওপৰতে বিশেষকৈ আলোচনা কৰা হয় আৰু সেয়েহে স্পেচিয়েলি ডিটেকশ্যনৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ এতিয়া আজি আমাৰ হুচৰা বেমাৰসমূহ আছে হয়নে এই বিভিন্ন ধৰণৰ হুচৰা বেমাৰসমূহৰ পৰা আমি কিদৰে ৰক্ষা পাব পাৰোঁ ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ আলোচনা কৰা হয় আৰু এই যে আমাৰ 27 ডিচেম্বৰ তাৰিখে যে ইণ্টাৰনেশ্যনেল ডে অফ এপিডেমিক্স হিচাপে যে উদযাপন কৰা হয় ইয়াৰ আৰম্ভণি হৈছিলে 2020 চনত UNGA ইউনাইটেড নেশ্যন জেনেৰেল এছেম্বলিত এয়া আৰম্ভণি কৰিছিলে 2020 চনত টেকনিক্যালি চাব গ'লে 4 বছৰ হ'ল ইতিমধ্যে মহামাৰীৰ পৰা কিদৰে আমি হাত সাৰিব পাৰোঁ তো আপোনালোকৰ বাবে প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটা আছে ইণ্টাৰনেশ্যনেল ডে অফ এপিডেমিক প্ৰিপেয়াৰ্ডনেছ ইজ এনুৱেলি অবজাৰ্ভড অন উইচ ডেট আপোনালোকে উত্তৰটি নিশ্চয় গম পাইছে তেনেহ'লে আমাক জনাবলৈ নাপাহৰিব আৰু আজিৰ শেষৰটো নিউজ হৈছে GPS স্পুফিং এটা GPS স্পুফিং বুলি ক'লে আমি কি বুজি পাওঁ আজি GPS আজি চাওক আপুনি ক'ৰবাত যাবৰ কাৰণে আপুনি GPS হয়তো আপুনি নাজানে আপুনি গুগল মেপখন আপুনি ওপেন কৰি পেলাই আপুনি গৈ আছে ৰাইট তো আপুনি ভাবকচোন যেটো লোকেশ্যনৰ জেগাত যদি আপুনি বেলেগ এটা লোকেশ্যনত পাই যায়গে ফেক লোকেশ্যন এটাত যদি পাই যায়গে ফৰ ফলছ GPS সিগনেলে কিছুমান ভুল বেয়া তেওঁলোকে কিছুমান ভুল সিগনেল পঠিওৱা পাবে যদি আপুনি ৰং ডাইৰেকশ্যন তাত গুচি যায় তেতিয়া কি হ'ব দিস ইজ হোৱাট ইজ GPS স্পুফিং আৰু বহু সময়ত আমি দেখা পাওঁ যে ইচ্ছাকৃতভাৱে বহু সময়ত GPS স্পুফিং কৰি থকা হয় ট্ৰিক ম্যানিপুলেট কৰা হয় GPS সিগনেলিং সমূহ যাতে সঠিক ডিৰেকশ্যনত যাতে নচলক একচুয়াল পজিশন হ'ব লাগে ইয়া আপুনি সাপোজ কৈছো আপুনি সাপোজ সানমাৰিলে যাব খুজিছে এনে জাস্ট আই এম গিভিং ইট জাস্ট এ ৰেন্ডম এক্সাম্পল আপুনি চিনি নাপায় গৈ আপুনি গৈ পালে কৰবাৰ বিৰুবাৰী suppose I'm just giving an example of some region this is GPS spoofing যদি কোনোবাই ইচ্ছাকৃতভাৱে যদি কৰিছে ভুল GPS সিগনেলৰ মাধ্যমেৰে তেতিয়া হলে this is GPS spoofing আৰু এই GPS spoofing কিয় কৰা হয় বহু সময়ত আমি দেখা পাওঁ GPS spoofing কৰি পেলাই হয়তো এয়া আসলতে নৰ্মালি আমাৰ লগত এবোৰ কমকে হয় কৰবাত কিতেবা GPS এ ফেক সিগনেলছ আমাৰ ক্ষেত্ৰত দেখুৱাই হেতু অলপ বেলেগ হয় কিন্তু মেইনলি GPS spoofing অলপমান মেজৰ ক্ষেত্ৰত কৰা হয় যেনে আজি এৰোপ্লেনছৰ ক্ষেত্ৰত হওক বা মানে I mean to say ফ্লাইটছৰ ক্ষেত্ৰত নেভিগেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট শিপছৰ ক্ষেত্ৰত জাহাজৰ ক্ষেত্ৰত খুব ইম্পৰ্টেণ্ট এনেবোৰ ডাঙৰ ক্ষেত্ৰত কৰা হয় তেতিয়া কি হ'ব তেতিয়া GPS স্পুফিং কৰি পেলাই ৰং লোকেশ্যনত যদি গৈ পায়গে তাতে কি থাকিব পাৰে তাতে ডকাইত থাকিব পাৰে পাইৰেটছ থাকিব পাৰে ডকাইতি হ'ব ডকাইতি কৰিব পাৰিব হাইজেক কৰিব পাৰিব ৰবাৰী চুৰ ডকাইত এনে ধৰণৰ কাৰ্যসূচী তেওঁলোকে কৰিব পাৰিব আৰু ইয়াকে কৈ পেলাই আপোনালোকৰ বাবে প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটা ৰাখিছো which institute has developed needle free shock syringes for painless injectionৰ বাবে কোনখন ইনষ্টিটিউটে বেজি নোহোৱা সিৰিঞ্জ তেওঁলোকে উলিয়াইছে উত্তৰটি কি হ'ব জনাবলৈ নাপাহৰিব IIT হায়দৰাবাদ IIT দিল্লী IIT বোম্বে নে IIT মাদ্ৰাজ যদি উত্তৰটি গম পায় তেনেহলে জনাবলৈ নাপাহৰিব যদি উত্তৰটি নেজানে
সাৰ্চ কৰি পেলাই আপোনালোকে আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু আমাৰ যোৱা সপ্তাহৰ পৰহিৰ আমাৰ যি যোৱা সপ্তাহ বুলি নকওঁ যোৱা সপ্তাহ বুলি ক'লে ভুল হ'ব পৰহিৰ আমাৰ প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যনৰ উত্তৰসমূহ আমি চাওঁ INS सर्वेक्षक ইজা উত্তৰটো কি ইটছ আ হাইড্ৰোগ্ৰাফিক সাৰ্ভেশ্বিপ হয়নে আমি পঢ়িছিলোঁ archaeologists recently discovered a 5,000-year-old water management system at which Harappan site উত্তৰটি কি হ'ব এইবিলাক গোটেইবোৰ একোটা ইম্পৰ্টেণ্ট Harappan site right উত্তৰটি হ'ব ৰাখি ইয়াকে কৈ পেলাই এআই আছিল আজিৰ সবিশেষ যদিহে আপোনালোকৰ কিবা ইনকুৱাৰী থাকে তেনেহ'লে ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে বা কিউআৰ কোডটি স্কেন কৰিব পাৰে ইয়াকে কৈ ধন্যবাদ জয় আই অসম